যিসমূহ কেণ্ডিডেটে এইবাৰ DLEDৰ ফৰ্ম ফিল আপ কৰিছিলে আৰু সিহঁতৰ পে'মেণ্টৰ প্ৰব্লেম পাইছিলে সিহঁতৰ কাৰণে আহিছে এটা খুবেই ভাল খবৰ যে ইয়াত লিখিছে কি দ্য অনলাইন এপ্লিকেশ্যন প্ৰচেছ ফৰ এডমিশ্যন টু দ্য 2-year DLED কোৰ্চ 2026 to 2028 ইজ টেম্পৰেলি আণ্ডাৰ মেইনটেনেঞ্চ তো কৈছে যে তোমালোকৰ যি অনলাইন এডমিশ্যন প্ৰচেছ হয় সেইটো আণ্ডাৰ মেইনটেনেঞ্চত আছে তো কেণ্ডিডেটছ হু হেভ অলৰেডি ছাবমিট দেয়াৰ এপ্লিকেশ্যন ফৰ্ম বাট দ'জ হুজ পে'মেণ্ট ইজ pending may complete the payment process until 5 p.m. of 12 June by 2026. No payment shall be accepted after the notified deadline. তো বহুত কেণ্ডিডেটৰ কি হৈছে যে সিহঁতৰ পে'মেণ্টৰ প্ৰব্লেমটো হৈছে পে'মেণ্ট ফেইল দেখুৱাইছে কিছুমানৰ ট্ৰানজেকশ্যন পেণ্ডিং বুলি দেখুৱাইছে তো এই যি পৰ্টেল হয় সেইটো আণ্ডাৰ মেইনটেনেঞ্চত আছে যিসমূহ কেণ্ডিডেটে এই প্ৰব্লেমটো পাইছে সিহঁতৰ যদি পে'মেণ্ট অপশ্যনটো আহিছে আকৌ তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব 12 জুন 2026 আবেলি 5 বজালৈকে আপোনালোকে যদি পে'মেণ্ট ছাকচেছ হৈ গৈছে তেনে ক্ষেত্ৰত খুবেই ভাল আৰু যদি নাই হোৱা আপোনালোকে আকৌ এবাৰ পে' কৰি দিব তো যদি আপোনালোকে পে' নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ যি এপ্লিকেশ্যন হয় সেইটো কেঞ্চেল হৈ যাব আৰু আপোনালোকৰ এডমিট ওলাই নাহে বা ইয়াৰ কাৰণে আপোনালোকে এণ্ট্ৰেঞ্চ এক্সামটো দিব নোৱাৰিব তো এটা এটা ভাল খবৰ আপোনালোকৰ কাৰণে যে পে'মেণ্টৰ কাৰণে আপোনালোকক সময় দিয়া গৈছে 12 জুনলৈকে কিন্তু 12 জুনৰ পিছত কোনো পে'মেণ্ট একচেপ্ট কৰা নহ'ব সেয়েহে আপোনালোকে ট্ৰাই কৰি থাকক আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ যিসমূহৰ পে'মেণ্ট ফেইল হৈ গৈছে বা ট্ৰানজেকশ্যন পেণ্ডিং বুলি দেখুৱাইছে 12 জুনলৈকে আবেলি 5 বজালৈকে আপোনালোকে ট্ৰাই কৰি থাকক পে'মেণ্টটো কৰাৰ এইটো ভিডিঅ'ৰ জৰিয়তে এইটো বুজাইছে যে যিসমূহ কেণ্ডিডেটে অলৰেডি এপ্লাই কৰিছে সিহঁতেহে 12 জুনলৈকে আবেলি 5 বজালৈকে পে'মেণ্টৰ যি সুবিধা হয় সেইটো লাভ কৰিব অৰ্থাৎ সিহঁতে 12 জুনলৈকেহে পে'মেণ্ট কৰিব পাৰিব নতুন এপ্লিকেণ্টে এপ্লাই কৰিব পাৰিবনে নাই যদি সিহঁতে কিবা আপডেট দিয়ে আমি জনাই দিম কিন্তু এই নটিছটোৰ মতে মোৰ লগা নাই যে সিহঁতে এক্সটেণ্ড কৰিছে জাষ্ট পে'মেণ্টৰ কাৰণেহে অকণ সময়সীমা বঢ়াই দিছে আগলৈ আপডেটবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ জয় অসম